সাৱধান, জাগিৰোড সমষ্টিত কেতিয়াও সমালোচনা নকৰিব পীযুষ হাজৰিকাক। পীযুষ হাজৰিকাক সমালোচনা কৰিলে সন্মুখীন হ'ব পাৰে বিপদৰ। মন্ত্ৰী হাজৰিকাৰ সমালোচকৰ ওপৰত জঁপিয়াই পৰে গুণ্ডা বাহিনী। আৰক্ষীয়েও সহযোগ কৰে গুণ্ডা বাহিনীক। সাংসদ প্ৰদ্যুৎ বৰদলৈ চাঞ্চল্যকৰ অভিযোগ। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰী তথা জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সামাজিক মাধ্যমযোগে কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি জাগিৰোড সমষ্টিত পীযুষ হাজৰিকাক সমালোচনা কৰিলেই তেওঁৰ ওপৰত জঁপিয়াই পৰে গুণ্ডা বাহিনী। ফেচবুকত সাংসদগৰাকীয়ে লিখিছে, মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে তেওঁৰ সমষ্টি জাগিৰোডত কোনোবাই কিবা ক'লেই তেনেলোকৰ ওপৰত গুণ্ডা বাহিনী জঁপিয়াই পৰে। মই নিজেও কেইবাবাৰো জাগিৰোডত এনে গুণ্ডামীৰ সন্মুখীন হৈছো। জাগিৰোডৰ বিভিন্ন নিৰীহ মানুহৰ ওপৰত বিভিন্ন ধৰণে চলি অহা ভয় ভাবুকি গুণ্ডামীৰ কথা আজি চাৰিওফালে সৰ্বজন বিদিত। কিন্তু আটাইতকৈ ভয়ানক কথাটো হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত চলি থকা এনে গুণ্ডামীত পুলিচৰ একাংশ বিষয়াৰ সক্ৰিয় সহযোগ। যোৱা 23 জুনৰ নিশা দুপৰীয়া 12:30 বজামানত জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰ ভদ্ৰেশ্বৰ পেগুৱে নিজে গৈ বালিগুৰি পঞ্চায়তৰ মইনাজান গাঁৱত বাস কৰা ইন্দ্ৰজিৎ দাসক তেওঁৰ কংগ্ৰেছ দলৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ কিবা সোধপোছ কৰাৰ অজুহাতত জাগিৰোডৰ মূল থানালৈ লৈ আনে। থানা পাই ইন্সপেক্টৰ পেগুৱে লগত লৈ অনা ইন্দ্ৰ সিং দাসক ওপৰৰ মহলাৰ এটা ৰুমলৈ পঠিয়াই দিয়ে। এই ৰুমত আগৰে পৰা বিজেপি দলৰ কেইবাজনো স্থানীয় নেতাই বেৰি ধৰি আন এজন ব্যক্তি কৃষ্ণ সিঙৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই আছিল। থানাৰ ওপৰ মহলাৰ ৰুমত এইবাৰ নতুনকৈ প্ৰৱেশ কৰা ইন্দ্ৰ সিং দাসৰ ওপৰত আৰম্ভ হ'ল চৰ, ঘোচা, কোৰৰ বৰষুণ। প্ৰদ্যুৎ বৰদলৈৰ প্ৰশ্ন, থানাৰ এজন ভাৰপ্ৰাপ্ত বিষয়াই ঘৰৰ পৰা ধৰি আনি এজন ব্যক্তিক কেনেকৈ নিজৰ থানাৰ ভিতৰতে অবাধে থাৰ্ড ডিগ্ৰী অত্যাচাৰ কৰিবলৈ অৰ্পণ কৰিব পাৰে ৰুলিং পাৰ্টিৰ আৰু মন্ত্ৰীৰ গুণ্ডা বাহিনীৰ হাতত। জাগিৰোড থানাৰ এই পুলিচ বিষয়া ভদ্ৰেশ্বৰ পেগুৱে তেওঁৰ ওপৰত কোনো অভিযোগ নথকাকৈয়ে ইন্দ্ৰ সিং দাসক একো খোৱা বোৱা কৰিবলৈ নিদিয়াকৈ 40 ঘণ্টা ধৰি জাগিৰোড থানাৰ ভিতৰত আবদ্ধ কৰি ৰখাৰো অভিযোগ উত্থাপন কৰে। লগতে হিন্দী চিনেমাত দেখাৰ দৰে একোজন গুণ্ডা চৰিত্ৰৰ পুলিচৰ এনেধৰণৰ উভতগুৰে নচা আইন বিৰোধী কাম এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত অসমতো চলিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ। ফেচবুক যোগে নিজৰ খংক্ষোভ প্ৰকাশ কৰি ভুক্তভোগী ইন্দ্ৰ সিং দাসৰ মন্তব্য, যদি তেওঁ এই ঘটনাৰ কোনো সুবিচাৰ নাপায় তেনেহলে তেওঁ পৰিয়ালসহ চৰম সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আমাৰ প্ৰাণনাশৰ ভাবুকিৰ এটা ডাঙৰ সমস্যা হৈছে। মই কাৰ তাত যাম য'ত মোক আমাৰ ভাৰপ্ৰাপ্ত মহোদয়ে নি তাত য'ত মই লৈ গৈছে তাতে গৈ যদি মই এনেকুৱা অৱস্থাৰ সন্মুখীন হৈছোঁ, মই কোন প্ৰশাসনিক বিষয়ক মই কি জনাম? গতিকে মাননীয় মন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ আবেদন, আমাৰ যাতে প্ৰাণটো ৰক্ষা দিয়ে, নহ'লে মোৰ আজি চাওক, মোৰ আজি বাচ্চা আছে, মোৰ আজি হেৰি আছে, গতিকে সকলো চাওক, মোৰ আজি গোটেইবিলাক আমি নহ'লে সকলোৱে আজি আমাক বচাওক, নহ'লে আমি আজি একো কাম নাই, আত্মহত্যাৰ নিচিনা চৰম পন্থা বাছি ল'ব লাগিব। ধন্যবাদ মন্ত্ৰী মহোদয়ক, মই আৰু জনাইছোঁ যাতে আমাক বচায়, এই আমাৰ মহোদয়ৰ ওচৰত প্ৰাৰ্থনা। এই ঘটনা সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ লিখি অভিযোগ দাখিল কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কিন্তু এই অভিযোগ লাভ কৰাৰ পাছতো পীযুষ হাজৰিকাৰ আশীৰ্বাদ পুষ্ট বুলি অভিযোগ থকা এনে পুলিচ বিষয়াৰ বিৰুদ্ধে ডিজিপি জিপি সিঙে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।